চলি আছে বলয়গ্ৰাস সূৰ্যগ্ৰহণ আৰু ইয়াৰ আংশিক প্ৰভাৱ পৰিছে অসমত পুৱা 9:15 পৰা আৰম্ভ হৈছে সূৰ্যগ্ৰহণ আৰু অসমত পুৱা 10:51 এই সূৰ্যগ্ৰহণ আৰম্ভ হৈছে অৰ্থাৎ কেইটামান মুহূৰ্ত পূৰ্বে আৰম্ভ হৈছে সূৰ্যগ্ৰহণ আৰু এই গ্ৰহণ শেষ হ'ব আজি বিয়লি 2:30 অন্ধবিশ্বাসৰ বশৱৰ্তী নহয় বিজ্ঞানসন্মতভাৱে সূৰ্যগ্ৰহণ চাবলৈ বিজ্ঞানী মহলে আহ্বান জনাইছে দিনৰ 12:45 সৰ্বাধিক 80% দৃশ্যমান হ'ব খালি চকুৰে সূৰ্যগ্ৰহণ নাচাবলৈ প্ৰতিজন লোকক আহ্বান জনোৱা হৈছে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা এই সূৰ্যগ্ৰহণ দৃশ্যমান সূৰ্যগ্ৰহণৰ বিৰল দৃশ্য বিভিন্নজনে প্ৰত্যক্ষ কৰিছে আজিৰ দিনটোত ইতিমধ্যে জনাইছো আফ্ৰিকা বা অষ্ট্ৰেলিয়াতো আজি দেখিবলৈ পোৱা যাব সূৰ্যগ্ৰহণ তাৰ সমান্তৰালভাৱে দেশত বিশেষকৈ উত্তৰাঞ্চলৰ কেতবোৰ চহৰত এই সূৰ্যগ্ৰহণ সম্পূৰ্ণ ৰূপত দৃশ্যমান হ'ব কিন্তু অসমত আংশিক ইয়াৰ প্ৰভাৱ আৰু ইতিমধ্যে সূৰ্যগ্ৰহণ আমি জনাইছো পুৱা 9:15 পৰা যদিও বা আৰম্ভ হৈছে কিন্তু অসমত আৰম্ভ হৈছে 10:51 অৰ্থাৎ মাত্ৰ কেইটামান মুহূৰ্ত পূৰ্বে এই সূৰ্যগ্ৰহণ অসমত আৰম্ভ হৈছে আৰু গ্ৰহণ শেষ হ'ব আজি বিয়লি 2:30 কিন্তু বিশেষকৈ দেখিবলৈ পোৱা যায় এই গ্ৰহণৰ সময়ছোৱাত কেতবোৰ অন্ধবিশ্বাসৰ বলি হ'বলগীয়া হয় বিভিন্নজন লোক আৰু সেইসমূহ তেওঁলোকে হয়তো মানিও চলে বহু সময়ত কিন্তু বিজ্ঞানসন্মতভাৱে তাৰ কোনো যুক্তিযুক্ততা নাই কিছু ক্ষেত্ৰত আৰু তেনে পৰিপ্ৰেক্ষিতত সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে এই সূৰ্যগ্ৰহণ চোৱাৰ বাবে আহ্বান জনাইছে প্ৰতিগৰাকী লোকক বিজ্ঞান মহলে বৈজ্ঞানিকসকলে আৰু ইতিমধ্যে কেইটামান মুহূৰ্ত পূৰ্বে অৰ্থাৎ 10:51 লগে লগে এই সূৰ্যগ্ৰহণ দেখিবলৈ পোৱা গৈছে অসমতো বিভিন্নজনে এইদৰে সোলাৰ লেন্স ব্যৱহাৰ কৰি সূৰ্যগ্ৰহণৰ সেই এক বিৰল দৃশ্য প্ৰত্যক্ষ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু আমি জনাইছো আজি হৈছে বছৰটোৰ আটাইতকৈ এক দীঘলীয়া দিন আৰু আজি হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস তাৰ সমান্তৰালভাৱে আজিৰ দিনটোতে এই সূৰ্যগ্ৰহণ আৰু এক বিৰল পৰিঘটনা মহাজাগতিক এক পৰিঘটনাৰ সাক্ষী হৈ ৰৈছে প্ৰতিজন লোক আৰু পুৱা 9:15 যদিও বা সূৰ্যগ্ৰহণ আৰম্ভ হৈছে কিন্তু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে এই সূৰ্যগ্ৰহণ দৃশ্যমান হৈছে সম্পূৰ্ণ ৰূপত আৰু অসমত এই সূৰ্যগ্ৰহণ আৰম্ভ হৈছে 10:51 আৰু ইয়াৰ বিপৰীতে এই গ্ৰহণ আজি বিয়লি 2:30 অন্ত পৰিব কোনো লোকে যাতে এই দৃশ্য সূৰ্যগ্ৰহণৰ এই পৰিঘটনা যাতে খালী চকুৰে নাচায় তাৰ বাবে প্ৰতিজন লোকক সজাগ কৰি দিয়া হৈছে বৈজ্ঞানিকসকলে ইতিমধ্যে বাৰম্বাৰ সেই আহ্বান জনাইছে প্ৰতিজন লোকক তাৰ বাবে যি ধৰণৰ আচলতে ব্যৱস্থা গ্ৰহণ কৰা হয় সেই সম্পূৰ্ণৰূপে তেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিহে সূৰ্যগ্ৰহণৰ সেই বিৰল দৃশ্য চোৱাৰ বাবে কোৱা হৈছে দেশবাসী ইতিমধ্যে আমি জনাইছো আজি এই সূৰ্যগ্ৰহণ ইতিমধ্যে পুৱাৰ ভাগতে আৰম্ভ হৈছে আৰু এই ক্ষেত্ৰত বিভিন্নজন জ্যোতিষে বিভিন্ন মতো ইতিমধ্যে প্ৰকাশ কৰিছে আৰু নিশ্চিতভাৱে এই সূৰ্যগ্ৰহণৰ আজি এই এক বিশেষ দিনৰ এই মহাজাগতিক পৰিঘটনাৰ সাক্ষী হৈ ৰব দেশবাসী छलनानुमा ग्रहण है जो कि सूर्य पूरा इसको चंद्रमा सूर्य को पूरी तरह से नहीं ढकेगा उसके चारों तरफ एक रिंग दिखाई देगी दिल्ली में ये पूर्ण नहीं लगभग 93-94% ही देख पाएंगे ये रिंग की जहाँ पर पूर्णता है वो हमारे उत्तराखंड और हरियाणा राजस्थान और गुजरात से होकर के जाती है तो आप देहरादून जोशीमठ कुरुक्षेत्र और सिरसा हरियाणा में देख पाएंगे वहाँ पर ये एक पट्टी है जो कि 21 किलोमीटर चौड़ी है ये ऐसा है कि सूर्य पृथ्वी और चंद्रमा ये एक ही लाइन में आते हैं और सूर्य और के चारों तरफ पृथ्वी घूमती है चंद्रमा को साथ लिए हुए चंद्रमा पृथ्वी की चारों तरफ घूमता है इनकी गति एक इलिप्टिकल पाथ या एक वलयाकार मार्ग में होती है कभी चंद्रमा पृथ्वी के नज़दीक होता है कभी दूर होता है आज के दिन ये पृथ्वी से थोड़ा दूर है तो हमें छोटा दिखाई देगा
तो वो सूर्य की पूरी शक्ति को पूरी तरह से न ढक करके उसके चारों तरफ एक रिंग बन जाएगी और वहाँ से सूर्य की तेज़ रोशनी निकलेगी, जो हम रिंग ऑफ फायर या कंकणाकृति या वलयाकार कहेंगे। तो ये इसकी आज की खासियत है। इसको जो लोग देखना चाहते हैं वो सीधे ना देखें, इनके देखने के लिए ये फ़िल्टर है, सोलर फिल्टर या सोलर गॉगल है, जो कि सेफ है। ये सूर्य की रोशनी को 99.999% रोक करके 0.001% पास करता है, जिससे हमारी आंखें सुरक्षित रहती हैं। ख़ासतौर से बच्चे लोग ज़्यादा आकर्षित होते हैं और वो एक्साइटमेंट में सूरज की तरफ देखते हैं, तो आप उनको डायरेक्ट मत दिखाइए। अगर आपके पास ये गॉगल हैं ग्रहण का देखने का तो देखें। इस बार साल का पहला ये है। हाँ, ये कितना देर तक रहने वाला है? ये 10:19 पर अभी शुरू हुआ है और ये 1:48 तक रहेगा। तो आप ये इतनी इसकी अवधि इतनी लंबी है। 12:01 पर मैक्सिमम दिखाई देगा। अब फॉर्चुनेटली तो सूर्य खुल भी गया है और हम इस वक्त देख भी सकते हैं। मॉर्निंग में तो ऐसा नहीं लग रहा था कि शायद बिल्कुल नहीं दिखाई पाए, लेकिन फॉर्चुनेटली अब लोगों का आना सफल रहा और ग्रहण को देख पाएंगे। सर, अभी आप थोड़ा सा प्रिकॉशन के तरफ लोग क्या प्रिकॉशंस लेंगे उसके बारे में क्या थोड़ा? सिर्फ एक ही प्रिकॉशंस है, अपनी आँखों को बचाए रखना सूर्य की तेज़ रोशनी से, खासतौर से बच्चों को या बड़ों को, कोई भी है जो सीधे देखेंगे, डायरेक्ट नहीं देखना और आप आँखों को सुरक्षित रखें। इससे और कोई हानि नहीं है। खाना पीना सब खा सकते हैं, पानी पी सकते हैं, सब कुछ है, इसमें कोई दिक्कत नहीं है। ये प्राकृतिक घटनाएं हैं, ये होती रहती हैं। इसे सेलेस्टियल हाइड एंड सीक, लुका छिपी का ये आकाशीय पिंडों का लुका छिपी का खेल है और ये खाली ही सूर्य चंद्रमा पृथ्वी में नहीं और भी पिंडों के साथ होता रहता है। तो ये एक बहुत ही खूबसूरत घटना है। थैंक यू सो मच। দিল্লীৰ পৰা ইয়া প্লেনেটৰিয়ামৰ পৰা বৈজ্ঞানিকৰ ভাষ্য আপোনালোকে শুনিবলৈ পালে, যি সময়ত বিশেষকৈ কোৱা হয় একাংশৰ মতে যে এই সময়ছোৱাত অৰ্থাৎ সূৰ্যগ্ৰহণ আৰম্ভ হোৱাৰ লগে লগে অন্ত পৰালৈকে এই সময়ছোৱাত ঘৰৰ পৰা বাহিৰলৈ ওলাই যাব নালাগে বা খোৱা লোৱাৰ ক্ষেত্ৰতো আচলতে বাধা আৰোপ কৰা হয়। গতিকে এই ক্ষেত্ৰত সম্পূৰ্ণ কোনো ধৰণৰ যে নিষেধাজ্ঞা নাই বা এই ধৰণৰ কথা যে গ্ৰহণযোগ্য নহয়, সেই কথা ইতিমধ্যে বিজ্ঞানী মহলে উল্লেখ কৰিছে। তাৰ মাজতে আমি দৰ্শক ইতিমধ্যে জনাইছোঁ, বিভিন্ন প্ৰান্তত বিভিন্নজন লোকে টেলিস্কোপেই হওক বা সোলাৰ লেন্স ব্যৱহাৰ কৰিয়েই হওক এইদৰে সূৰ্যগ্ৰহণৰ এই এক বিৰল দৃশ্য প্ৰত্যক্ষ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৰাজ্যকে আদি কৰি দেশৰ বিভিন্ন প্ৰান্তত। এই মুহূৰ্তত আমি পুনৰ পোনপটীয়া সম্প্ৰচাৰলৈ যাব বিচাৰিছোঁ। গুৱাহাটী মহানগৰীৰ তাৰকাগৃহত এই মুহূৰ্তত আমাৰ সতীৰ্থ মনিষা কলিতা উপস্থিত আছে। মনিষা, ইতিমধ্যে সূৰ্যগ্ৰহণ আৰম্ভ হৈছে। হয় মিতুৰাণী, যিহেতু সূৰ্যগ্ৰহণ আজি 9:16 আৰম্ভ হৈছিল, কিন্তু আমি ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা 10:57 পৰা এই দৃশ্য আমি দেখিবলৈ সক্ষম হৈছোঁ। এই মুহূৰ্তত মোৰ হাতত আছে এখন সোলাৰ ভিউৱাৰ আৰু এই সোলাৰ ভিউৱাৰখনেৰেই যিমান দূৰ সম্ভৱ এই সূৰ্যগ্ৰহণ চোৱাটো ভাল। আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ, মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় তালুকদাৰ আৰু মই, আৰু আমি এই মুহূৰ্তত গুৱাহাটীৰ তাৰকাগৃহত উপস্থিত আছোঁ। আৰু তাৰকাগৃহত কেনে পৰিৱেশে বিৰাজ কৰিছে সেয়া আমি দেখুৱাম। যিহেতু কোভিড পেণ্ডেমিকৰ বাবে ইয়াত সাধাৰণ লোকৰ প্ৰৱেশ প্ৰায় বন্ধ কৰা হৈছে। ইয়াত যিসকল বৈজ্ঞানিক মহল আছে তেওঁলোকে ইয়াত এনেধৰণেই সাজু কৰিছে সমূহ, আৰু ইয়াত যিমান দূৰ সম্ভৱ এই দৃশ্যাৱলী দেখিব এই মুহূৰ্তত আমি যাবলৈ বিচাৰিছোঁ। সেই দৃশ্য মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় তালুকদাৰে আপোনালোকক দেখুৱাইছে টেলিস্কোপৰ সহায়েৰে। এনেধৰণেই আজিৰ এই দৃশ্য দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে গুৱাহাটীত উত্তৰ পূৰ্বাঞ্চলৰ তৰফৰ পৰা দেখিবলৈ পোৱা গৈছে। আৰম্ভ হৈছে এই মহাজাগতিক পৰিঘটনা আৰু এইটো 2020 বৰ্ষৰ প্ৰথমটো বলয়গ্ৰাস সূৰ্যগ্ৰহণ আৰু দ্বিতীয়টো সূৰ্যগ্ৰহণ হ'ব ডিচেম্বৰ মাহৰ শেষ পৰ্যায়লৈকে। অকণমান আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ, যিহেতু এই পেণ্ডেমিকৰ বাবে আজি ইয়াত তেনেকৈ মানুহৰ সমাগম নাই বা মানুহ আহিব পৰা নাই, কিন্তু 2020 বৰ্ষৰ এই প্ৰথমটো বলয়গ্ৰাস সূৰ্যগ্ৰহণক লৈ মানুহৰ উৎসুকতা আছিল। সেই সন্দৰ্ভত আপোনালোকৰ ফালৰ পৰা কি ক'ব বিচাৰিব? নিশ্চয়, এইটো বিজ্ঞানৰ ফালৰ পৰা যথেষ্ট এটা
প্ৰয়োজনীয় এটা ঘটনা আমাৰ কাৰণে। আমি বহু ধৰণৰ পৰীক্ষা নিৰীক্ষা বিজ্ঞানীসকলে কৰিব পাৰে এনেকুৱা ধৰণৰ ঘটনাৰ জৰিয়তে। আৰু যিহেতু যদিও এই সময়ত এনেকুৱা এটা আমাৰ বিপৰ্যয় চলি আছে কৰোণাৰ, তাৰ মাজতো ধৰক আমি তাৰকাগৃহৰ ফালৰ পৰা যিখিনি আমি কৰিব পৰা যায় বৈজ্ঞানিকভাৱে, সাধাৰণ মানুহখিনিক মই তেওঁলোকক পৰামৰ্শ দিম, তেওঁলোকে ধৰক দূৰদৰ্শনৰ জৰিয়তে যিখিনি তেওঁলোকে পাব, আপোনালোকৰ পৰা ইনফৰ্মেশ্যনখিনি পাব। গতিকে গ্ৰহণটো বৰ্তমান আপুনি দেখিছে যে গুৱাহাটীত আৰম্ভ হৈছে, জাষ্ট 15-20% মান কভাৰ কৰিছে। এইটো 12:30 বজাত মেক্সিমাম হ'ব, 82% মানলৈ যাব। গতিকে সাধাৰণ মানুহে ধৰক ঘৰত থাকি উপলব্ধি কৰিব পাৰিব যে এতিয়াৰ পৰা প্ৰায় 12:30 বজালৈ সূৰ্যৰ তাপ আৰু উজ্জ্বলতা দুইটা কমি আহি থাকিব। অলপ ঠাণ্ডা ভাৱ এটা আমি লাহে লাহে অনুভৱ কৰিম। 12:30 বজাত এইটো মেক্সিমাম হ'ব। 12:30 বজাৰ পৰা যেতিয়া চন্দ্ৰটো আকৌ আঁতৰি গৈ থাকিব, তেতিয়া আকৌ ব্ৰাইটনেছটো লাহে লাহে আৰু তাপটো বাঢ়ি আহি থাকিব। আৰু আজি মানে 21 জুন আৰু হয়তো আজিৰ দিনটো আটাইতকৈ মানে দিন নহয় জানো, দীঘল দিন। গতিকে আজি সেই দিন আৰু তাৰ লগতে সূৰ্যগ্ৰহণ, এই গোটেই বস্তুখিনিক বিজ্ঞানসন্মতভাৱে আপোনালোকে ব্যাখ্যা কেনেদৰে আগবঢ়াব বিচাৰিব? নাই, এনেই দীঘল দিনটোৰ লগত সূৰ্যগ্ৰহণৰ কোনো তেনেকুৱা সম্পৰ্ক নাই। সেইটো এটা কাকতালীয় ঘটনা। এইটো কোনো তেনেকুৱা হেৰি নাই। 21 জুনত আমাৰ উত্তৰ গোলাৰ্ধত দিনটো আটাইতকৈ দীঘল হয়। আৰু ঠিক আমি বেলেগ এটা হেৰি যদি ক'বলৈ যাওঁ, দক্ষিণ গোলাৰ্ধত আজি আটাইতকৈ ছুটি দিন হয়, সেইটোৱে। আৰু তাৰ লগত গ্ৰহণৰ এনেই কোনো ডাইৰেক্ট সম্পৰ্ক নাই। কিন্তু এক সম্পূৰ্ণ ঘটনাৰূপে পৰিগণিত হৈছে মানে নহয় জানো, কাকতালীয়। অৰ্থাৎ আপোনাৰ মতেৰে আমি যদি ক'বলৈ বিচাৰোঁ তেতিয়াহ'লে 12 বজালৈকে সম্পূৰ্ণৰূপে হয়তো 12:30 বজালৈ মেক্সিমাম হ'ব। 12:30 বজালৈ মানুহে ধৰক ঘৰত থাকি উপলব্ধি কৰিব যে সূৰ্যৰ তাপ আৰু পোহৰটো বহুত পৰিমাণে কমি গৈছে। কিন্তু খালী চকুৰেতো চোৱাটো একেবাৰে এডভাইচ নকৰোঁ। কাৰোবাৰ যদি প্ৰপাৰ চাইণ্টিফিক চ'লাৰ ফিল্টাৰ আছে, যিটো তেওঁলোকে তাৰকাগৃহ বা কোনো চাইণ্টিফিক এজেঞ্চিৰ পৰা কালেক্ট কৰিছে, তাৰ থ্ৰুৰে তেওঁলোকে চাব পাৰে। আৰু নহ'লে কোনোবাই তাৰকাগৃহত আহি ধৰক যি দুই এক দৰ্শকে চাব খোজে তেওঁলোকে চাব পাৰে। 2:30 বজাত এই গ্ৰহণটো শেষ হৈ যাব। গতিকে তাৰ ভিতৰত আহি চাব লাগিব। আৰু এটা কথা মই আপোনাৰ পৰাই পুনৰবাৰ জানিবলৈ বিচাৰিম, যিহেতু সূৰ্যগ্ৰহণ চন্দ্ৰগ্ৰহণক কেন্দ্ৰ কৰি আমাৰ সাধাৰণ মানুহৰ মাজত যথেষ্ট অন্ধবিশ্বাসে বিৰাজ আছেই কৰি, আৰু তাৰ সেই গ্ৰাসৰ পৰা মানুহ এতিয়াও আঁতৰা নাই, কিন্তু এতিয়াও বিৰাজ কৰি আছে। এতিয়াও মানে সূৰ্যগ্ৰহণ বুলিলে সূৰ্যগ্ৰহণৰ সময়ছোৱাত খাদ্যবস্তু গ্ৰহণ নকৰা বা তেনেধৰণৰ অন্ধবিশ্বাস আছে। সেই সন্দৰ্ভত বৈজ্ঞানিক ব্যাখ্যা বহুত আগবঢ়োৱা হৈছে। ই এক মহাজাগতিক পৰিঘটনা, চিৰন্তন সত্য, ই চলি থাকিব। কিন্তু আপোনালোকে আজিৰ দিনটোত মানুহলৈ কি আহ্বান জনাব বিচাৰিব? নহয়, চাওক, এনেকুৱা ধৰণৰ কথাবিলাক আমি আজিকালি অলপ আঁতৰি চলিলে ভাল। কাৰণ আজিকালি বিজ্ঞান আমি বহুত আগুৱাই আছোঁ। আৰু আজিকালি মানুহৰ কথা হ'ল কি, যিকোনো কথাই পৰীক্ষা নিৰীক্ষাৰ জৰিয়তে বিশ্বাস কৰাটো আমি বিচাৰোঁ, বিজ্ঞানীসকলে বিচাৰে। আমিও পৰীক্ষা নিৰীক্ষাই কৰোঁ, আমি কাৰো কথাত বিশ্বাস নকৰোঁ আচলতে। গতিকে সকলো মানুহ তেনেকুৱা হ'লে অলপ সুবিধাজনক হয়, সমাজখন আমাৰ আগুৱাব। সেই বস্তুবোৰে আমাৰ সমাজখনক পিছুৱাই লৈ গৈছে লাহে লাহে। কিন্তু তেনেকুৱা ধৰণৰ কোনো কথা নাই। আমিতো গোটেইখিনি কামেই কৰি আছোঁ, গতিকে আমাৰতো কোনো বেমাৰ আজাৰ হোৱা নাই বা তেনেকুৱা ধৰণৰ হোৱা নাই, আমিও মানুহ হয়। সেই অন্ধবিশ্বাসৰ গ্ৰাসৰ পৰা মানুহ এতিয়া আঁতৰিব লাগিব, সেয়াই নহয় জানো? আমি যাব বিচাৰিছোঁ, যিহেতু আৰু কিছু লোক আছে, আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম। অকণমান আপোনাৰ সময় লৈছোঁ, যিহেতু আজিৰ পৰা আৰম্ভ হৈছে আৰু এতিয়া যিহেতু আৰম্ভ হৈ গৈছে, কি ক'ব বিচাৰিব? বতৰ অনুকূলে থকাত আজি সূৰ্যগ্ৰহণ এতিয়া আৰম্ভ হৈ গৈছে। এতিয়া অলৰেডি 8-10% ভিতৰত মানে সূৰ্যটো ঢাকি ধৰিছে চন্দ্ৰই। আৰু ক্ৰমান্বয়ে 12:45 সৰ্বোচ্চ গ্ৰহণ হ'ব। তেতিয়া সেই সময়ত সূৰ্যটো প্ৰায় 80% ওপৰ মানে চন্দ্ৰই ঢাকি ধৰিব। আৰু তাৰ পিছৰ পৰা ক্ৰমান্বয়ে ওলাই আহিব আৰু 2:24 ইয়াৰ গ্ৰহণৰ অন্ত পৰিব। 3 ঘণ্টা মানে 27 মিনিট জুৰি এই গ্ৰহণ অব্যাহত থাকিব। সাধাৰণ মানুহলৈ আপোনালোকৰ ফালৰ পৰা আহ্বান কি হ'ব? কাৰণ বহুতে খালী চকুৰে চাবলৈ চেষ্টা কৰে বিভিন্ন খালী চকুৰে যে চোৱাটো একেবাৰেই নিৰাপদ নহয়, ই চকুৰ অপকাৰ কৰিব পাৰে, কৰিবই। আৰু মানে নিৰাপদ উপায় অৱলম্বন কৰিয়ে চাব লাগে। হয় চ'লাৰ ফিল্টাৰ ব্যৱহাৰ কৰিব লাগে, নহ'লে এই কাৰ্ডবৰ্ড এখনত এনেকুৱা কাৰ্ডবৰ্ড এখন লৈ পেলাই ফুটা এটা, সামান্য সৰু ফুটা এটা, কাঠ পেঞ্চিলেৰে ফুটা এটা কৰি ডাঠ কাগজ এখনত তাৰ যিটো শ্বেডো পৰিব তাৰ যিটো শ্বেডো পৰিব এই ধৰণে পাৰে। আৰু সকলোৰে ঘৰতে মুখ চোৱা আইনা থাকেই। এই আইনাখনতে মানে কাগজেৰে এনেকৈ ঢাকি লৈ পেলাই এই সৰু ফুটা এটা কৰি পেলাই পোহৰটো প্ৰতিফলন হ'বলৈ দিব লাগে। প্ৰতিফলন দি ই বেৰত যিটো পোহৰ প্ৰতিবিম্ব
পেলাই সূৰ্যগ্ৰহণ প্ৰত্যক্ষ কৰিব পাৰে এইবিলাক নিৰাপদ উপায় ল'ব পোনপটীয়াকৈ টেলিস্কোপৰে বা বাইনকুলাৰে বা খালী চকুৰে একেবাৰে চাব লাগে চকু কনিষ্ঠ কৰি আৰু এটা কথা আপোনাৰ পৰা পুনৰবাৰ আমি জানিব বিচাৰিম যিহেতু সূৰ্যগ্ৰহণ চন্দ্ৰগ্ৰহণক কেন্দ্ৰ কৰি মানুহৰ মাজত যথেষ্ট অন্ধবিশ্বাস আছে আৰু সেয়া যেন এতিয়াও আঁতৰিব বিচৰা নাই মানুহে পূজা পাতল কৰা সূৰ্যগ্ৰহণৰ সময়ত খাদ্যবস্তু গ্ৰহণ নকৰা বিভিন্ন ধৰণৰ অন্ধবিশ্বাস আছে সেই সন্দৰ্ভত বিভিন্ন বৈজ্ঞানিক ব্যাখ্যা আগবঢ়োৱা হৈছে যে ই এক চিৰন্তন সত্য যেতিয়ালৈকে কক্ষপথত ঘূৰি থাকিব ই চলি থাকিব এই কথাবোৰ যেন এতিয়াও মানুহৰ মাজলৈ যোৱা নাই এই সন্দৰ্ভত কি ক'ব বিচাৰিব চন্দ্ৰগ্ৰহণ সূৰ্যগ্ৰহণ মানে সূৰ্যগ্ৰহণ কিয় হয় সেইটো মানে আগতে মানে জানিব পৰা নাছিলে আগতে জানিব পৰা নাছিলে যে সেইকাৰণে সূৰ্যটো গ্ৰাস কৰি অনাৰ কাৰণে মানে ভয় খাই গৈছিলে মানুহে আগতে ভাৰতবৰ্ষতে ৰাহু কেতুৱে গ্ৰাস কৰা বুলি ধৰিছিলে খাই পেলাই তাৰ পৰা আকৌ চীন দেশত এইবিলাকত ড্ৰেগন এটাই মানে খোৱা বুলি ভবাৰ কাৰণে মানে সূৰ্যটো ক'লা হৈছিলে ক'লা হৈ গৈছিলে দিনতে পোহৰ হৈ থকা সূৰ্যটো হঠাতে ক'লা হৈ গ'লে আচৰিত খাইছিল তেতিয়া তেওঁলোকে মানে বহুতো ভ্ৰান্ত ধাৰণা উপজিছিলে কিন্তু বৰ্তমানে এতিয়া সকলোৱে গমেই পাইছে সকলো ৰাইজে যে সূৰ্যটোৰ সন্মুখেদি চন্দ্ৰটো পাৰ হৈ যোৱাৰ কাৰণে এই সূৰ্যগ্ৰহণ আমি দেখিবলৈ পাইছোঁ গতিকে এতিয়া আৰু ভ্ৰান্ত ধাৰণাবিলাক লৈ থকাৰ যুগ নাই আগৰ ভ্ৰান্ত ধাৰণাবিলাক এতিয়া যিটো জনা গ'ল তাৰপিছত যে সূৰ্যগ্ৰহণটো এটা মানে এটা দিন ৰাতি হোৱাৰ নিচিনা স্বাভাৱিক প্ৰাকৃতিক পৰিঘটনা এটা ইয়াৰ ফলত এই সময়ত খালেই অপকাৰ হ'ব হেৰি হ'ব কোনো এইবিলাক কথাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই হয় এয়া আছিলে তাৰকাগৃহৰ বিজ্ঞানীসকল আমি কিছু আগবাঢ়ি যাম যিহেতু ইয়াতে টেলিস্কোপসমূহৰ ব্যৱস্থা কৰা হৈছে আৰু কোৱা হৈছে যে টেলিস্কোপেৰেও খালীকৈ চোৱাটো যাতে কোনো কাৰণত উচিত নহয় যাতে কোনোৱে নাচায় টেলিস্কোপৰ সেই প্ৰতিবিম্ব কাগজত প্ৰতিফলিত হ'লেহে যাতে চাব পাৰে কিন্তু তেনে কিছু ব্যৱস্থা যাতে গ্ৰহণ কৰে সেয়া আহ্বান আমি আৰু কিছু কথা জানিবলৈ বিচাৰিম আৰু কিছু বক্তব্য ল'বলৈ বিচাৰিম তেওঁলোকৰ পৰা জানিবলৈ বিচাৰিম আজিৰ এই হেৰিৰ সন্দৰ্ভত এই মুহূৰ্তত মোৰ ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় তালুকদাৰে আপোনালোকক এই মুহূৰ্তত দেখুৱাই গৈছে এই দৃশ্যসমূহ আমি অকণমান আপোনাৰ সময় লৈছোঁ যিহেতু এতিয়ালৈকে হয়তো 10% মান গ্ৰাস হৈছে নহয় জানো আপোনালোকৰ হাতত পৰা তথ্য অনুসৰি অকণমান জানিব বিচাৰিম আপোনাৰ পৰা একচুৱেলি এইটো হৈছে আৰম্ভ আমাৰ ইয়াত গুৱাহাটীৰ সময় হিচাপত 10:57 আৰু ই লাহে লাহে বাঢ়ি আহিব 12টা ড'জত আমি সম্পূৰ্ণ ভিউটো পাম সম্পূৰ্ণ ভিউ মানে এইটো আংশিকভাৱে সূৰ্যটো গ্ৰাস কৰিব চন্দ্ৰটোৰ ছাঁটোৱে আৰু তাৰপিছত লাহে লাহে আকৌ কমি আহিব কমি আহি এটা সময়ত এপ্ৰক্সিমেটলি আমাৰ 3 ঘণ্টামানৰ সময় আছে 2 ঘণ্টা 57 মিনিট এনেকুৱা তাৰপিছত আকৌ সূৰ্যটো আগৰ দৰে হৈ যাবগৈ প্ৰথম কথা এতিয়া আৰম্ভ হৈছে সি লাহে লাহে বাঢ়ি গৈ থাকিব ছাঁটো ডাঙৰ হৈ গৈ থাকিব ক'লা যিটো আপুনি অংশ দেখা পাব বাঢ়ি গৈ থাকিব আৰু তাৰপিছত সি গৈ 12টা ড'জত আমাৰ ইয়াৰ পৰা আটাইতকৈ বেছিকৈ আমি দেখা পাম যে সূৰ্যটো বেছিকৈ ঢাক খাইছে আৰু তাৰপিছত সি লাহে 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 আকৌ কমি যায় এতিয়া যেনেকৈ বাঢ়ি গৈ আছে তেনেকৈ 12টা 10 মিনিটৰ পিছত সি আকৌ লাহে লাহে কমি যাব কমি গৈ তাৰপিছত আকৌ সম্পূৰ্ণকৈ সূৰ্যটো ওলাই পৰিব প্ৰায় 2:30 2:45 এনেকুৱা সময়ত বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ সময় সূৰ্যগ্ৰহণৰ সময়টো মূল হৈছিলে মানে হেৰি দিয়া যে 9:16 সেয়া দক্ষিণ আফ্ৰিকাৰ পৰা প্ৰথমে দেখা পোৱা গৈছিল হয় হয় সেইবোৰ বেলেগ বেলেগ ঠাইত আপোনাৰ যিহেতু আমাৰ গোটেই জিঅ'গ্ৰাফিকেল লোকেশ্যনবোৰ বেলেগ বেলেগ গতিকে আমাৰ ইয়াত 10:57 আৰম্ভ হৈছে আমাৰ ইয়াৰ পৰা 10:57 পৰা নিশ্চয়কৈ এয়া আছিলে আমি এই মুহূৰ্তত এখন এক্সৰে প্লেট হাতত লৈছোঁ যদি সম্ভৱ আমি DY365ৰ দৰ্শকক দেখুৱাবলৈ যত্ন কৰিম মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় তালুকদাৰে অহৰহ চেষ্টা আছে কৰি পুৱাৰে পৰা যাতে আমি বিভিন্ন মাধ্যমৰ পৰা লোৱাৰ সমান্তৰালকৈ DY365ৰ দৰ্শকক আমি আজি প্লেনেটৰিয়ামৰ পৰাই যি ধৰণে ইয়াত ব্যৱস্থা কৰা হৈছে তাৰ পৰা যাতে সম্পূৰ্ণৰূপে দেখুৱাব পাৰোঁ তাৰ এই দৃশ্যাৱলী যিমান দূৰ সম্ভৱ আমি চেষ্টা কৰি গৈছোঁ মিতুৰাণী DY365ৰ দৰ্শকক দেখুৱাবলৈ আৰু গুৱাহাটী তাৰকাগৃহৰ পৰা যি তথ্য আমাক দিছে সেই তথ্য অনুসৰি তেওঁলোকে আমাক জানিবলৈ দিছে যে প্ৰায় 10% সূৰ্য ইতিমধ্যে গ্ৰাস হৈছে চন্দ্ৰৰ যেতিয়া কক্ষপথেৰে পাৰ হৈ গৈছে আৰু সেই তেতিয়া চন্দ্ৰৰ ছাই ইতিমধ্যে প্ৰায় 10% গ্ৰাস কৰিছে সূৰ্যক আৰু সেই দৃশ্য আমি দেখুৱাইছোঁ যদি সম্ভৱ হয় আমি এই দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ এয়া আমি পোনপটীয়াকৈ দেখুৱাইছোঁ এক্সৰে প্লেটৰ সহায়ত আৰু আমি বাৰে বাৰে DY365ৰ দৰ্শকৰ DY365ৰ জৰিয়তে সমূহ
অসমবাসীক আহ্বান জনাম, সমূহ ৰাইজক আহ্বান জনাম যে যাতে কোনো কাৰণতে কোনোৱে খালী চকুৰে এই সূৰ্যগ্ৰহণ চোৱাৰ কথা নাভাবে, তেওঁলোকে যাতে আগবাঢ়ি নাযায়, কাৰণ এই সময়ত খালী চকুৰে সূৰ্যগ্ৰহণ চাবলৈ লোৱাটো কিমান বিপদজনক হ'ব পাৰে সেই সন্দৰ্ভত ইতিমধ্যে গুৱাহাটী তাৰকা গৃহৰ বৈজ্ঞানিকসকলে ব্যাখ্যা আগবঢ়াইছে। সেই ৰিস্ক যাতে কোনোৱে নলয় সেয়া ব্যাখ্যা তেওঁলোকে আগবঢ়াইছে। আমি পুনৰবাৰ কৈছোঁ, এনেধৰণৰ ছেফ ছ'লাৰ ভিউৱাৰ টেলিস্কোপেৰে কাগজৰ সহায়ত ৰিফ্লেক্ট কৰি আৰু তাৰ সমান্তৰালভাৱে যি ধৰণৰ আইনাত ফুটা কৰি তেওঁলোকে দেখুৱাইছিল সেইসমূহৰ জৰিয়তে চাব পৰা যাব দেৱালত সূৰ্যৰ সেই যি প্ৰতিচ্ছবি প্ৰতিফলিত কৰি। আমি আগবাঢ়ি যাম, যিহেতু তাত কিছু পিন হোল পইণ্টো ৰখা হৈছে য'ৰ পৰা তেওঁলোকে দেখুৱাবলৈ চেষ্টা কৰিছে, যাতে যিহেতু কোভিড পেণ্ডেমিকৰ সময়ত আজি ইয়াত তেনেকুৱা কোনো ধৰণৰ সাধাৰণ মানুহৰ প্ৰৱেশ এই মুহূৰ্তলৈকে নাই, যদিও পুৱাৰ ভাগত 2-এজন লোক আহিছিল, তেওঁলোকক এতিয়া ইয়াত মানা কৰা হৈছে যাতে যিমান দূৰ সম্ভৱ যাতে ইয়াত মানুহৰ প্ৰৱেশ বন্ধ থাকে তাৰ বাবে তেওঁলোকে চেষ্টা চলাইছে। কাৰণ কোভিড মহামাৰীৰ সময়ত যাতে ৰাজহুৱা স্থানত বেছি মানুহৰ সমাগম নহয় তাৰ বাবে অহোপুৰুষাৰ্থ কৰা হৈছে আৰু মানুহ যাতে একত্ৰিত নহয়। আৰু গুৱাহাটীত যিহেতু লাহেকৈ সামূহিক সংক্ৰমণৰ দিশে আগবাঢ়িছে, ট্ৰেভেল হিষ্ট্ৰী নথকা যথেষ্ট সংখ্যক ঘটনা পোহৰলৈ আহিছে, তেনে সময়ছোৱাত দেখিবলৈ পোৱা গৈছে যে এই যে 2020 বৰ্ষৰ প্ৰথমটো বলয়গ্ৰাস সূৰ্যগ্ৰহণ, এই বলয়গ্ৰাস সূৰ্যগ্ৰহণক কেন্দ্ৰ কৰি মানুহৰ যি উৎসাহ আছিল, উৎসুকতা আছিল, আগ্ৰহ আছিল, সেই উৎসুকতা সেই আগ্ৰহসমূহ লাহেকৈ নাইকিয়া হৈছে। বিভিন্ন ইয়াত পন্থা অৱলম্বন কৰা হৈছে। এই পূৰ্ণগ্ৰাস বলয়গ্ৰাস সূৰ্যগ্ৰহণ চাবলৈ মানুহে যি ধৰণে ব্যৱস্থা কৰিছিল সেই ব্যৱস্থাসমূহ ইয়াত দেখিবলৈ পোৱা গৈছে। কিছু দৃশ্য আমি এই মুহূৰ্তত আমি যিমান দূৰ সম্ভৱ দেখুৱাবলৈ যত্ন কৰিছোঁ, যিমান দূৰ সম্ভৱ আমি দেখুৱাই যাবলৈ যত্ন কৰিছোঁ গুৱাহাটীৰ তাৰকা গৃহৰ পৰা। আৰু এই মুহূৰ্তত মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় তালুকদাৰ আৰু মই গুৱাহাটী তাৰকা গৃহৰ পৰা দেখুৱাইছোঁ যে কেনেধৰণে প্ৰকৃততে ইয়াত এই আজিৰ এই বলয়গ্ৰাস সূৰ্যগ্ৰহণক দৰ্শকৰ মাজলৈ লৈ যোৱাৰ বাবে চেষ্টা চলোৱা হৈছে আৰু কাম কৰি গৈছে। এই মুহূৰ্তৰ দৃশ্য ইয়াত এনেধৰণৰ কিছু পন্থা অৱলম্বন কৰা হৈছে। তাৰ সমান্তৰালকৈ আন এক দৃশ্য আমি দেখুৱাব বিচাৰিম। কিছু পিন হোল পইণ্ট ইয়াত ৰখা হৈছে, এয়া দেখিবলৈ পোৱা গৈছে। গুৱাহাটী তাৰকা গৃহৰ যি ছাদ, সেই ছাদৰ ওপৰত এনেধৰণে টেলিস্কোপেৰে সূৰ্যৰ প্ৰতিবিম্ব ইয়াত প্ৰতিফলিত কৰা হৈছে আৰু এনেধৰণেও সূৰ্যগ্ৰহণৰ সেই আংশিক দৃশ্যাৱলী দেখিবলৈ পোৱা যাব, মানুহে ইয়াৰ পৰা দেখিবলৈ পাব। যিহেতু আজি 2020 বৰ্ষৰ প্ৰথমটো বলয়গ্ৰাস সূৰ্যগ্ৰহণ আৰু এই 2020 বৰ্ষৰ প্ৰথমটো বলয়গ্ৰাস সূৰ্যগ্ৰহণক কেন্দ্ৰ কৰি আমি এই মুহূৰ্তত আমি যিমান দূৰ সম্ভৱ দেখুৱাই যাবলৈ যত্ন কৰিছোঁ এই দৃশ্য। আৰু এই বলয়গ্ৰাস সূৰ্যগ্ৰহণক কেন্দ্ৰ কৰি আমি যিহেতু মানুহৰ মাজত যথেষ্ট হয়। মনিকা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আমি পৰৱৰ্তী সময়ত পুনৰ আহিম আপোনাৰ ওচৰলৈ। আৰু ইয়াত গুৱাহাটী মহানগৰীৰ তাৰকা গৃহৰ পৰা ইতিমধ্যে পোনপটীয়া সম্প্ৰচাৰ আমি দৰ্শক দেখুৱাইছোঁ কিদৰে বৈজ্ঞানিকসকলে সূৰ্যগ্ৰহণৰ সেই বিশেষ পৰিঘটনা চোৱা পৰিলক্ষিত হৈছে। সমান্তৰালভাৱে এই যি সূৰ্যগ্ৰহণ প্ৰথম দেখিবলৈ পোৱা গৈছে, সূৰ্যগ্ৰহণৰ সেই বলয়গ্ৰাস সূৰ্যগ্ৰহণ গুজৰাটৰ ভুজত প্ৰায় 9:59 আৰু ইয়াৰ হয়তো পৰিসমাপ্তি হ'ব অসমৰ ডিব্ৰুগড়ত প্ৰায় 2:29। কিন্তু শেহতীয়াকৈ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে সমগ্ৰ দেশতে যি ধৰণৰ সূৰ্যগ্ৰহণৰ এই বিৰল দৃশ্য বহু লোকে প্ৰত্যক্ষ কৰিছে।